Hello my dear friends, মই পিংকি আপোনালোকক অন্য এটা ব্লগলৈ স্বাগতম জনালো আৰু আপোনালোকক আজি মোৰ এইটো ভিডিঅ'ত হাঁহ বনোৱা দেখাম। সো গাইস হাঁহ কোনে আনিছে কেনেকৈ বনাও ভাবিছো আপোনালোকক দেখাই দিম আৰু শিকাই দিম। যদি কোনোবাই নাজানে তেনেহলে মোৰ ষ্টাইলত বনাব বহুত টেষ্টি পাব খাই কিনে। সো আৰু এটা কথা কওঁ আপোনালোকক, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কমেন্ট কৰিব। গাইস থ্যাংক ইউ। সাবিদে স্বামী তো বনাই আছে, কেনেকে বনাই আছে কি কথা ভাবিছো আপোনালোকে। একচুয়ালি গাইস মটর বইল কৰিছে, শুকান মটর আই কৰি আছে। আজ তো মাল পিয়েগে কুমড়া তো হাঁহ কাটি ৰেডি কৰিছে, লগত আলু দিছে 2 পিস মান, কাৰণ আলু নিদিলে মোৰ হাজবেণ্ডে ভালে নাপায়, তাৰ কাৰণে আলু 2 পিস মান দি দিছো। আৰু হাঁহ আলু কোমৰা, তো কোমৰা কিমান ডাঙৰ ডাঙৰ কাটিছে দেখিছে। সো আপোনালোকে যদি হাঁহে কোমৰাই বনায় তেনেহ'লে আপোনালোকে কি কৰিব, প্ৰথমতে কোমৰাটো ইমান ডাঙৰ ডাঙৰকৈ কাটিব, কাৰণ হাঁহটো ফ্ৰাই হোৱাৰ লাগে এইটো ফ্ৰাই হ'ব লাগিব ন। তো বাকী পিছত দেখাই আছোঁ আৰু প্ৰথমতে দেখাই দিছোঁ আলহী। এতিয়া আলহী আহি আছে আমাৰ ঘৰত। সো গাইজ মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড আহি আছে যে ভাত খাব মাতিছোঁ, তো আহি পাব সময় হৈছে। এতিয়া 9:30 হৈ গ'ল ৰাতি, আহি পাইছে সিহঁতে, আহি পাইছোঁ চাগে আহিছে দেই, হয়নে নহয়? হয় কি খবৰ? তহঁতে আহিবি বুলি মই এটা ব্লগ আৰম্ভ কৰিছোঁ। কি খবৰ কলিতা? তো গাইজ এই আমাৰ কলিতা হয়। হাঁহ কোমৰা ৰেডি কৰিছে আজি, হয় মিষ্টাৰৰ ফ্ৰেণ্ড হয় আৰু তেখেতে ৱাইফ হয় মিতালী কলিতা। আমাৰ ঘৰত ভাত খাব মাতিছিলোঁ হাঁহৰ লগত। আচ্ছা ভালে তো আহিকে মোবাইল দেখোঁ আৰম্ভ কৰ। মিতালী আহিকে মোবাইল চোৱা আৰম্ভ কৰি দিছে, মোবাইলত পাগল হয় মোবাইলত তো গাইজ বহা কলিতা বহা। আৰু ইয়াতে হাঁহৰ মাংস ৰেডি কৰিছে। হাঁহৰ মাংস মই নবনাওঁ, মিষ্টাৰে বনাই আছে। গৰম গৰম আৰু ইয়াতে মই দালি বনাই থৈ দিছোঁ, গৰম গৰম দেখিছে। আৰু মই ইয়াতে ভাত বনাই থৈছোঁ একুকাৰ গৰম গৰম। তো গাইজ মই কোমোৰা দি দিলোঁ, ইয়াতে মাংস আধা ফ্ৰাই হৈছে, হোৱাৰ পিছত কোমোৰাটো দিছোঁ আৰু ভালদৰে লৰাই কিনে আকৌ ঢাকিয়ে দিম। মই খুব বেছি মছলা দিয়া নাই, সেইখিনিয়ে মছলা দিছোঁ আৰু লাষ্টত অকণমান দি দিম জিৰা আৰু অকণমান গৰম মছলা দিম। মই হালধিও দিয়া নাই এতিয়ালৈকে, হালধি আৰু অকণমান বেলেগে দিম, কাৰণ হালধি দিলে লাগি যাব, বহুত মানে প্ৰব্লেম হৈ যায়। আপোনালোকে হালধিটো সদায় লাষ্টৰ পিনে দিব। গাইজ আপোনালোকে দেখিব পাইছে মই এতিয়া হালধি দি দিছোঁ, ধুনীয়া য়েল্ল' কালাৰ আহিছে, দেখিছেনে নাই? দেখাত ভাল লাগিছেনে নাই মিতালী কওক? মজা। তো মই হালধি দিছোঁ, ভালকৈ লৰাওঁ, এবাৰ লৰাই কিনে আকৌ এবাৰ ঢাকি দিম, কাৰণ হাঁহৰ মাংস বহুত সময় লাগে, 1 ঘণ্টা সময় লাগেই, আধা ঘণ্টাটো হ'লে বহাই থোৱা। এই পানী নিজে নিজে নোহোৱা হৈ যাব লাগিব, তাৰ পিছত যেতিয়া নিজে নিজে নোহোৱা হৈ যাব আকৌ মই পানী দিম, আৰু সেইখিনি সময় মানে মই অকল এটা ফ্ৰাইয়ে কৰি দিম।
কিছু এতে কি দিছো জানে অকল জিৰা দিছো আৰু শুকান জলকীয়া দিছো গাইস পানী উতলি আছে দেখিছে এতিয়া মই মাংস ঢালি দিম ওয়াও গাইস মোৰ মাংস খাই হৈ গ'ল এতিয়া আপোনালোকে দেখিব পাইছে ওচৰলৈ দেখো এয়া কি ধুনীয়া হৈছে দেখিছে এতিয়া খাই মাংস কুকুৰাদি হাঁহৰ মাংস কি মস্তি ঐ মই ভাজা মাংস খাম দুই পিচ ৰাখি দিয়া মাই কি দিবা বিলেন কি দিলে মাংস মানে হাঁহৰ মাংস এয়া এতিয়া কিন্তু আমাৰ একো নাই কিন্তু একচুৱেলি কি 2024 হ'ব না আমি খাই পিনে মাহৰ দালিয়ে মাই গড লাগিছে দেই কুকুৰাটো জহা নেকি কি গোন্ধ ভাল লাগিছে দেই কিন্তু কথাটো আজি মই হাঁহে কোমোৰাই বহুত 2017 চনতে খাইছিলোঁ মই হাঁহে কোমোৰাই ভাল লাগিলে বাৰু যিয়ে নহওক মাংস চোৱা কি টেষ্টি আমি নিৰিংকা চানে মুখে কি ফুলি আছে এইটো হাজবেণ্ড এতিয়া ভাজা মাংস খাই আছো নি খাই আছো হ'ল নেকি এইটো বৰ ধুনীয়া গম পালো ন এই কোমোৰাটো বহুত ধুনীয়া ন মজা আৰু পানী বৰ ধুনীয়া আছে কোমলা এবাৰ কেনেকুৱা হৈছে তো গাইজ এইজনীয়ে কেমেৰামেন হয় ইমান সময়ৰ পৰা এইজনীয়ে কেমেৰা কৰি আছিলে কেনেকুৱা হৈছে মিতালী কওক সঁচাকেনে নিমখ চিমখ ঠিকে আছে চাওক মই নিমখ খাওঁ বহুত বেছি নাখাওঁ কম হৈছে নিমখ এনে মস্তি ক'লে কি হ'ব ভাল হ'ব লাগিব তো গাইজ অকণ নিমখ দিব লাগিব বাকী কি আছিলে তো এইটো কথাই কওঁ হাঁহৰ মাংস বনালে সদায় লাহে লাহে বনাব দৌৰা দৌৰি কৰি বনালে মানে কি হ'ব টেষ্ট নহয় হৈ যাব টেষ্ট নহয় সদায় লাহে ধীৰে বনাব হাঁহৰ মাংস ইমান লাহে লাহে বনাই নহয় ইমানে টেষ্টি হ'ব আৰু ছাগলীৰ মাংস বনালে আপোনালোকে ছেম এইটোৱে পজিশ্যন হয় কিন্তু বইল কৰি কিনে কুকাৰত দি কিনে চিটি মাৰিব চিটি যদি এবাৰ মাৰিব পাৰিছে দুটা তিনিটা চিটি যদি এবাৰ মাৰি দিয়ে ন ছাগলী মাংস তেতিয়াহ'লে টকলাই থাকিব আপোনালোকে সঁচাকৈ চ' গাইজ বলক আমি ভাত খাব যাওঁ লাগিছোঁ গাইজ আপোনালোকক আৰু এটা বস্তু দেখাই দিওঁ মাংস কৰা লাষ্টত যাদু তো যাদু কেনেকৈ কৰে এইটো হৈছে যাদু দেখিব পাইছে খালী কেৰাহীটো বহাইছোঁ মাংস হৈ গৈছে মই এতিয়া নমাই দি কেৰাহীত অকণমান তেল দিছোঁ মই যাদু কি দেখাই দি আছোঁ এতিয়া এইখিনি মেইন মাংসত একদম লাষ্টত মই দেখিছে শুকান জলকীয়া মই এটা অকণমান জ্বলাই লৈছোঁ এতিয়া তেলত দি দিছোঁ আৰু মই এতিয়া দিম তেজপাত কিছুমান মানুহে তেজপাত আগত দি কিনে বনাই মানুহ তেনেকৈও পাৰে আৰু এনেকৈ বেছি টেষ্টি মানে স্মেলটো লাষ্টত আহে ন এইটোতো টেষ্টি নকৰে স্মেল কৰে ন তো সেইটোৱে চ' গাইছ মই ইয়াতে আৰু অকণমান জিৰা দিম জিৰাটো জ্বলাৰ পিছত মই ইয়াতে মাংসখিনি ঢালি দিম ভালকৈ যেতিয়া উতলিব ঢালি দিয়াৰ লগ লগ তেতিয়া মই নমাই দিম তাৰপিছত খাবৰ কাৰণে নাই পালেনে বাৰু কিবা উতলি আছে মাংস ৰেডি এতিয়া আমি ভাত খাওঁ চ' গাইছ আমাৰ ভাত হৈ গ'ল আমি ভাত খাবৰ কাৰণে ৰেডি হৈছোঁ এতিয়া আৰু মিতালী মেমে এয়া পানী ওলাই আছে দাঁড়িয়ে ফিল্টাৰৰ পৰা মিতালী কি কৰি আছা হা
পাই পেলাই ডান্স এয়া নাচি আছে কলিতাই হাঁহৰ মাংস খাব পাই পুৰা নাচি আছে এইয়া আৰু এয়া মিষ্টাৰ কলিতাই ভাত ওলাই আছে ভাত খাম এয়া ভাত ওলাইছে সব একদম মাজতে দাঙি কিনে তলত বহিছো কাৰণ তলত খোৱাৰ মজাই বেলেগ কেতিয়াবা তলতো বহি ভাত খাব লাগে সো ফ্ৰেণ্ডছ আপোনালোকক এইখিনিতে আৰু এটা কথা জনাই দিছোঁ প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব দেই কাৰণ এটা ভিডিঅ' বনোৱা বহুত কষ্ট হয় প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনালোকে একদম লাষ্টলৈকে চাব কৰি কিনে আৰু যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে আৰু মোৰ ভিডিঅ' চাইছে তেখেতসকলক মই থেংক ইউ ক'ব বিচাৰিছোঁ আৰু বাই বাই